তেওঁলোকৰ যিখিনি ডিমাণ্ড আছে ধৰক এইটো তাৰমানে আমি আলোচনা কৰিব লাগিব তেওঁলোকে অনুদানখিনি লয় কাৰণ এইটো আঁচনিখন তেওঁলোকে যিহত কাম কৰি আছে গভট অফ ইণ্ডিয়াৰ আঁচনি সেইখন গতিকে আৰু তেওঁলোকক যিখিনি ৰিমুনাৰেশ্যন বা যিখিনি দিয়ে সেই দিয়াখিনি গোটেই ভাৰতবৰ্ষতে সকলো মৈত্ৰী আৰু হেৰি চব ছেমেই পাই আছে তেওঁলোকৰ এইটো হ'ল কি এক্সট্ৰা ডিমাণ্ড তো এই এক্সট্ৰা ডিমাণ্ডটো হয়তো আমাৰ এতিয়া হাতত তৎক্ষণাত দিয়াৰ কোনো আমাৰ হেৰি নাই আৰু এইবিলাক এতিয়া তেওঁলোকৰ মেমৰেণ্ডাম আমি কমিউনিকেট কৰি দিম দিছে যেতিয়া আমি গভট অফ ইণ্ডিয়াকো জনাম আমাৰ ষ্টেট গভৰ্ণমেণ্টক আমি জনাম তাৰপিছত এতিয়া মন্ত্ৰী ছাৰে তেওঁলোকৰ 4-5জনক মাতিছে তেওঁলোকে গৈ কথা পাতক আৰু মন্ত্ৰী ছাৰৰ কি সিদ্ধান্ত হয় কিন্তু আশাটোতো মন্ত্ৰী ছাৰেহে দিব পাৰিব মই এইটো দিব নোৱাৰোঁ তেওঁলোকক গতিকে তথাপিও তেওঁলোকৰ ডিমাণ্ডখিনি যিখিনি তেওঁলোকে কৰি আছে বা এইবিলাক পালেতো বহুত ভালেই কথা ৰাজ্যৰ দাবী কিন্তু এইটো আঁচনিখন হ'ল কি গভট অফ ইণ্ডিয়া আৰু গোটেই ভাৰতবৰ্ষতে সমান হেৰিকে চলি আছে গতিকে এইখন কিবা এটা চেঞ্জ কৰিব হ'লেতো ইণ্ডিয়ান গভৰ্ণমেণ্টে ডিচিশ্যন ল'ব কিবা সময়সীমা বান্ধি দিয়া হৈছে নেকি সময়সীমাটো বান্ধা এইটোতো তেওঁলোকেহে কৈ আছে আমাক সিদ্ধান্ত লাগে আমি এই সময়সীমা ইমান কেনেকৈ দিব পাৰোঁ দীঘলীয়া হ'ব কাৰণ বস্তুটো ধৰক অকল আমাৰ অসমত ডিমাণ্ড কৰি আছে বেংগলততো নিজৰ চৰকাৰেহে দিছে কিন্তু ইণ্ডিয়ান গভৰ্ণমেণ্টে দিয়া নাই বেংগলৰ কথা এটা কৈছে তেওঁলোকে যে বেংগলতো এইটো দি আছে কিন্তু মই জনাতো গোটেই ভাৰতবৰ্ষৰ কোনো ষ্টেটতে তেনেকুৱা ধৰণৰ পাৰে নোৱাৰে সেইটো চৰকাৰৰ কথা যদি চৰকাৰে সিদ্ধান্ত লয় পাৰিব তেওঁলোকে আজি 4 দিনে ধৰি সচলত আন্দোলন কৰিছে কিন্তু আপোনালোকে ইমান দিনে তেওঁলোকৰ লগত যোগাযোগ কৰা নাছিলে কিন্তু হঠাৎ আজি সকলে আহিছে তেওঁলোকে জনতা ভৱন ঘেৰাও কাৰ্যসূচী ল'ম বুলি কোৱাৰ কাৰণে আপোনালোকে এনেকুৱা ধৰণৰ পদক্ষেপ লৈছে নেকি নহয় এইটো একচুৱেলি তেওঁলোকে যে আন্দোলন কৰিছে আমালৈ চিঠিও দিয়া নাই চিঠিও দিয়া নাই আৰু একচুৱেলি যিজন RGMে যোনে লুক আফটাৰ কৰে আলদাৰ একচুৱেলি কৰ্তৃপক্ষ এইটো একচুৱেলি আহিব লাগে একচুৱেলি তেওঁলোকে তেওঁহে ইনচাৰ্জ ইয়াৰ গতিকে তথাপিও আমি ডিপাৰ্টমেণ্ট হিচাপে মই আজি আহিছোঁ আৰু মোক আজি কোৱাৰ কাৰণে মই আহিছোঁ তাৰপিছতে ঠিক আছে আমি আজি লৈছোঁ তেওঁলোকৰ আন্দোলনটো বহুত দিনৰ পৰা চলি আছে গতিকে এইখিনি চৰকাৰৰ ওচৰত চাই লওক কি হয় বিভাগীয় মন্ত্ৰী আপোনাৰ লগত কিবা যোগাযোগ কৰিছে নেকি গোটেই আন্দোলনটো বা এই লগত মন্ত্ৰী ছাৰে জানে আৰু সেইকাৰণে মন্ত্ৰী ছাৰে 4জন মানক এতিয়া লগ ধৰিবলৈ পাৰিলে তেওঁক মাতিছে তেওঁলোকক Stay informed, stay ahead. News Any 365.